মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰটো দেখাই দিছো, চাই লওক। ই পুৰা ফুল ৰেডি এখন লৈ। So hey guys, Brodom everybody, I am Arif Chaudhary, back to the again the new video baby. Okay, alright guys, to মই আজি আহিলো নগাঁৱত। তো নগাঁৱত মই আজি মৃত্যুঞ্জয় মন্দিৰ চাবলৈ আহিছো। তো মানে নগাঁৱত মই নচিবহঁতকো লগ পালো, কাৰণ সিহঁতৰ কম্পাৰ্টমেণ্টেল এক্সাম আছিলে। তো সেইবাবে নচিবহঁতকো লগ কৰিলো আৰু সিহঁতৰ লগত একেলগে ভাবিছো যে মৃত্যুঞ্জয় মন্দিৰটো ধুনীয়াকে চাই আহোঁগৈ, কাৰণ নগাঁৱৰ পৰা বেছি দূৰ নহয় মৃত্যুঞ্জয় মন্দিৰ। তো সেইবাবে ভাবিছো যে আজি ভিডিঅ' কৰি আপোনালোককো দেখাওঁ মৃত্যুঞ্জয় মন্দিৰ, আৰু ময়ো চাওঁ। মোৰ লগত মন্দিৰ চাবলৈ এয়া আছে মানস, আৰু এয়া আছে ইটো থাকেই, গম পাই। ফাইনেলি আমি এতিয়া মন্দিৰ পাবলৈ গৈ আছো, বাট পোৱা নাই, আৰু বেছি দূৰ নাই আৰু মন্দিৰ পাবলৈ, আৰু কিলোমিটাৰমান আছে, এনেকুৱাই আছে আৰু। আমি এতিয়া বৰ্তমান গৈ আছো টমটমত। তো বঢ়িয়াকৈ টমটমত গৈ আছো, আৰু এই সৰু পোৱালিৰ নিচিনা টেম্পুত পুৰা টোপনি মাৰিছিলে, কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰি গ'লো। আৰু টমটমখন হঠাৎ ৰখাবলগীয়া হ'ল, অলপ ব্ৰেক লৈছে, কাৰণ এই পেচাব কৰিবলগীয়া হৈ আছে, মানে পেচাব কৰা ব্ৰেক লৈছে অলপ। আমি একদম ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ আছো, একদম পথাৰ এৰিয়া, মানে একদম নেচুৰেল এৰিয়া বুলি ক'ব পাৰি। তো মন্দিৰটো একদম ধুনীয়া এটা এৰিয়াত আছে, তো একদম ধুনীয়া এৰিয়া চাওক। আৰু ফাইনেলি আমি আহি পাই গ'লো মৃত্যুঞ্জয় মন্দিৰত। তো মৃত্যুঞ্জয় মন্দিৰত আমি ভিতৰত এতিয়ালৈ সোমোৱা নাই। তো ইয়াত ই পুৰা ধূপ মমবাতি এইবিলাক লৈ আছে, তো ধুনীয়াকৈ তাক পুৰা বঢ়িয়াকৈ বুজাই দি আছে ক'ত কেনেকৈ জ্বলাব লাগে, কি কৰিব লাগে। তো আমি এতিয়া সোমাম, আৰু 1:30 বজাত বোলে মন্দিৰটো খোলা হ'ব ধুনীয়াকৈ। তো এতিয়া আৰু বেছি সময় নাই 1:30 বাজিবলৈ, আমি একদম ঠিক সময়ত আহি পাইছোহি। তো আজি মই অহা নাই, আপোনালোকক মই লৈ আহিছোঁ, তেনেকুৱা এটা ফিল কৰাবলৈ মই চেষ্টা কৰিম আপোনালোকক। তো বলক আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰত ভিতৰত যাওঁ। আৰু বেগটো ইয়াতে থৈ দিছোঁ, কাৰণ মন্দিৰৰ ভিতৰত ইমান ডাঙৰ বেগ নিবলৈ নিদিয়ে। ফুল ৰেডি এখন লৈ হৈ গৈছোঁ। আৰু এই কাঁহীখনৰ দাম কিমান? 170 টকা। 170 টকা লৈছে, আৰু আছে বেলেগ। আৰু 170 টকা লৈছে এখন কাঁহী, মানে সৰুকৈ বনাই দিছে 170 টকা। আপোনালোকে আৰু ল'ব পাৰিব কেনেকৈ কি লয়। ইয়াত ছাইডতে ধুনীয়াকৈ মানুহ আছে, আপোনালোক ধুনীয়াকৈ বুজাই কৰি দিব ক'ত কেনেকৈ কি জ্বলাব লাগে, কৰিব লাগে। আৰু ইয়াত ধুনীয়াকৈ ধূপ জ্বলোৱা হয়। তো ইয়াত ধুনীয়াকৈ নচিবে এতিয়া ধূপ জ্বলাই আছে। তো আমি ধূপ চুপ জ্বলাই মেইন পইণ্টত যাম, মানে মেইন মন্দিৰটোত যাম। আৰু গাইজ ফাইনেলি এতিয়া আমি আহি পাই গ'লো মহামৃত্যুঞ্জয় মন্দিৰ। তো এতিয়া মোৰ পিছফালে আছে, এইটো চাওক মহামৃত্যুঞ্জয় মন্দিৰ। হয়তো আপোনালোকে কেমেৰাত তেনেকৈ ছাপোৰ্ট কৰা নাই, এইটোৱে হৈছে মই ভবাতকৈও বহুত বেছি ডাঙৰ হয়। এইটো চাওক মহামৃত্যুঞ্জয় মন্দিৰ। ফাইনেলি এতিয়া ধুনীয়াকৈ আমি ভিতৰত সোমাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে ভিতৰৰ পৰিৱেশ চাওক। এতিয়া মই আপোনালোকক ধুনীয়াকৈ মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰটো দেখাই দিছোঁ, চাই লওক। এইটো হৈছে মহামৃত্যুঞ্জয় ভিতৰৰ পৰিৱেশ। ইয়াত একদম খোজ কাঢ়িব নোৱাৰি, মানে পকাত একদম খোজ কাঢ়িব নোৱাৰি, বহুত গৰম হৈ আছে, কাৰণ এইটো পুৰা টাইলছ লাগি আছে, আৰু ওপৰৰ পৰা পুৰা ৰ'দ। গম পায় যেতিয়া ৰ'দ টাইলছত পৰে কিমান গৰম হয়। আৰু ইয়াত পুৰা বঢ়িয়াকৈ দবা। জলদি ইয়াৰ পৰা আমি যাব লাগে তলত এইখিনি দিবলৈ। আৰু এইটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ একদম তলৰ, মানে তলত যোনটো সেই আছে, এইটো মই ভালকৈ নাজানো। যদি আপোনালোকে জানে এইটো কি বস্তু বা এইটো কোন হয়, তো আপোনালোকে মোক প্লিজ কমেণ্ট কৰি ক'ব, কাৰণ মই এইটো নাজানো। আৰু ইয়াত মই এটা বম মাল দেখিছোঁ, তো আপোনালোকক সেই মালটো মই ধুনীয়াকৈ দেখাই দিছোঁ, চাওক। এইটো চাওক খৰম, এইখন হৈছে খৰম, আৰু এইখন হৈছে পুৰা বাঘৰ চকী, চাওক। আৰু এই যে শিৱলিংগটো আপোনালোকে দেখিছে, এইটো হৈছে 126 ফুট ওখ, আৰু আমাৰ দেশৰ ভিতৰত সৰ্ববৃহৎ ডাঙৰ লিংগ বুলি কোৱা হয়। আপোনালোকক ধুনীয়াকৈ দেখালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। তো বহুতেই বেছি ডাঙৰ হয়, মই আপোনালোকক কৈছোঁৱে, মই ভবাতকৈও বহুত বেছি ডাঙৰ। তো আমি ধুনীয়াকৈ পূজা পাতল যি কৰিবলগীয়া আছে ধুনীয়াকৈ কৰা হ'ল, যোৱা হ'ল, আমি ধুনীয়াকৈ কৰিলোঁ। তো আপোনালোকে যোন অহা নাই এবাৰ আহিব। নগাঁৱত আহিলে বেছি দূৰ নহয় নগাঁৱৰ পৰা। যিসকলে আহিছে সেইসকলে এটা কমেণ্ট কৰি দিব মোক। তো এইটো আছিলে বহুত বেছি
ডাঙৰ এটা মহামৃত্যুঞ্জয় মন্দিৰ। তো গাইজ ফাইনেলি আমি ধুনীয়াকৈ এতিয়া চালোঁ মৃত্যুঞ্জয় মন্দিৰ, মানে চাই পেলাই এতিয়া আহি আছোঁ ঘৰলৈ যাবলৈ। তো কেনেকুৱা লাগিল মৃত্যুঞ্জয় মন্দিৰ চাই? একদম ধুনীয়াকৈ আমি চালোঁ। তো আপোনালোকে যদি কোনোবা অহা নাই মৃত্যুঞ্জয় মন্দিৰ চাবলৈ, তো আপোনালোকে আহিব এবাৰ। মই ক'লোৱে যে নগাঁৱৰ পৰা বেছি দূৰ নহয়। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। So guys, I hope to enjoy this video. Make sure to subscribe my YouTube channel and see you guys in the next video. Stay tuned. Bye.